এয়া আকাশবাণী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনেজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিত অনুমোদন জনায় অজীৱাশ্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে আৰু ল'ৰাৰ 18 বছৰ অনূৰ্ধ্ব এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনেজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয় সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰ্যালোচনা কৰি শক্তি বাণিজ্য বিনিয়োগ স্বাস্থ্য সেৱা অটোমোবাইলছ আদিৰ ক্ষেত্ৰত সহযোগিতাৰ পথ অন্বেষণ কৰে আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে ভেনেজুৱেলাত বিশ্বৰ ভিতৰত এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল মজুত আছে তেওঁ কয় যে আজি দুয়োপক্ষৰ মাজত আলোচনাত দুয়োখন দেশৰ মাজত শক্তিৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় তেওঁ আৰু কয় যে ভেনেজুৱেলাই ভাৰতক অনাগত বহু বছৰলৈ সুস্থিৰ দাবীদাৰ বুলি গণ্য কৰে টেণ্ডনে জনোৱা অনুসৰি শক্তি অংশীদাৰিত্বৰ উপৰিও পশুপালন পৰিবহণ কৃষি সঁজুলি আৰু ঔষধৰ ক্ষেত্ৰত অৰ্থনৈতিক অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ দিশতো আলোচনা কৰা হয় আলোচনা কালত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় আৰু আঞ্চলিক বিষয়সমূহৰ ক্ষেত্ৰতো মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিত অনুমোদন জনায় তেওঁ চিকিৎসা আৰু কাৰ্য প্ৰকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্ৰতিনিধি দলটো ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধি দলে ৰাজহৰ জৰিয়তে 1,25,000 কোটিতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব লগতে প্ৰকাশ কৰে যে বিত্তীয় ক্ষমতা 100% বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্ৰত দুগুণতকৈও বেছি ক্ষমতা বৃদ্ধি কৰা হৈছে মন্ত্ৰালয়ে আৰু কয় যে ইয়াৰ দ্বাৰা ফিল্ড কমাণ্ডাৰসকলৰ কাৰ্যকৰী দক্ষতা আৰু অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ কাৰ্য সম্পাদন খৰতকীয়া হ'ব মন্ত্ৰালয়ে জনোৱা মতে স্থলসেনা বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকলক প্ৰদান কৰা বিশেষ আৰ্থিক ক্ষমতা অধিক বৃদ্ধি কৰা হৈছে লগতে জৰুৰী কাৰ্য সম্পাদনৰ বাবে মুঠ চিলিঙৰ সীমা 100% বৃদ্ধি কৰা হৈছে লগতে প্ৰকাশ কৰে যে যোৱা বছৰৰ অক্টোবৰ মাহত অধিসূচনা কৰা সংশোধিত প্ৰতিৰক্ষা ক্ৰয় মেনুৱেলৰ সৈতে বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধিত্বই ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰিব কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অজীৱাশ্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে এই আঁচনিৰ অধীনত ইতিমধ্যে 1 কোটি বাসগৃহৰ মুধচত সৌৰ পেনেল স্থাপন কৰা হৈছে শ্ৰীযোশীয়ে প্ৰকাশ কৰে যে দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰৰ মুধচতে কোনো ধৰণৰ বিদ্যুৎ মাচুল অবিহনে যে দৈনন্দিন কাম কাজৰ বাবে বিদ্যুৎ উৎপাদন কৰিব পাৰে এই কথা বুজি উঠিছে আৰু সেয়েহে অতি কম সময়ৰ ভিতৰতে এই আঁচনিয়ে বৃহৎ সফলতা লাভ কৰিছে মন্ত্ৰীগৰাকীয়ে নৱীকৰণযোগ্য শক্তিৰ দীৰ্ঘম্যাদী আৰু পৰিৱেশ অনুকূল লাভালাভৰ ক্ষেত্ৰতো আলোকপাত কৰে অনুষ্ঠানত শ্ৰীযোশীয়ে হোৱাটছএপৰ চাটবুট সন্তোষ আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ প্ৰতীকো মুকলি কৰে উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপন কৰাৰ বাবে 40% পৰ্যন্ত ৰাজসাহায্য আগবঢ়োৱা হৈছে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ প্ৰশাসনৰ বাবে 7টা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কৰিছে ব্যক্তিগত ৰাজহুৱা ওজৰাপট্টি আৰু পেঞ্চন মন্ত্ৰালয়ে কৈছে যে প্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে 10টা স্বৰ্ণ পদক 6টা ৰূপৰ পদক আৰু এটা বিচাৰকৰ পদকসহ মুঠ 17টা পুৰস্কাৰ আগবঢ়োৱা হ'ব মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশতে প্ৰশাসনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাম কাজৰ বাবে প্ৰতি বছৰে এই বঁটা আগবঢ়াই অহা হৈছে ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া 29 সংখ্যক ৰাষ্ট্ৰীয় প্ৰশাসন সন্মিলনত এই বঁটাসমূহ আগবঢ়োৱা হ'ব নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল জিলা সংস্থা আৰু গ্ৰাম পঞ্চায়তসমূহক এই পুৰস্কাৰ আগবঢ়োৱা হ'ব
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ছুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে ছুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্মাতাসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। ল'ৰাৰ 18 বছৰ অনূৰ্ধ্ব এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকামিঘাৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনূৰ্ধ্ব এছিয়া কাপৰ ছেমি ফাইনেলত কাইলৈ ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শেহতীয়া বিশ্ব বক্সিং ৰেংকিঙত ভাৰতে নিজৰ শক্তিশালী স্থিতি অক্ষুণ্ণ ৰাখিছে। মহিলাৰ 57 কিলোগ্ৰাম শাখাত জেছমিন লাম্বাৰিয়াই বিশ্বৰ 1 নম্বৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে এছিয়ান চেম্পিয়ন প্ৰিয়া ঘনখাছে 60 কিলোগ্ৰাম আৰু বিশ্বনাথ সুৰেশে 50 কিলোগ্ৰাম শাখাত শীৰ্ষস্থান দখল কৰিছে। মহিলাৰ 48 কিলোগ্ৰাম শাখাত মীনাক্ষীয়ে 1 নম্বৰ স্থানত থকাৰ লগতে 70 কিলোগ্ৰাম শাখাত অৰুন্ধতী চৌধুৰী, 80 কিলোগ্ৰাম শাখাত পূজা ৰাণী, 80 কিলোগ্ৰামৰ ঊৰ্ধত নুপুৰে 2 নম্বৰ স্থান দখল কৰে। পুৰুষৰ শাখাত শচীন শিৱাছ আৰু নৰেন্দ্ৰ বেৰুৱালে শীৰ্ষ 5 নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে 70 কিলোগ্ৰাম শাখাত হিতেশ গুলিয়াই 6 নম্বৰ স্থান আৰু 65 কিলোগ্ৰাম শাখাত অবিনাশ জামুৱালে 8ম স্থান দখল কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম, ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ সিপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰী ভাৰতলৈ সৰবৰাহ কৰাৰ চক্ৰৰ বিৰুদ্ধে এই অভিযান চলায়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ সৈতে আলোচনা কৰিব হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কামাণ্ডাৰসকলৰ বাবে দ্বিতীয় ছেলিং দুখন বৃদ্ধিত অনুমোদন জনায়। অজীৱাশ্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আৰু ল'ৰাৰ 18 বছৰ অনূৰ্ধ্ব এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেল